মই সকলোকে আজি ক্লাছলৈ আদৰণি জনাইছোঁ। লাষ্ট ক্লাছত আমি আলোচনা কৰি আছিলোঁ নাৰীবাদ কি আৰু নাৰীবাদী আন্দোলনসমূহৰ তিনিটা তৰংগৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। টুডে we will discuss about the three types of feminism. আজি আমি আলোচনা কৰিম নাৰীবাদৰ তিনিটা প্ৰকাৰৰ বিষয়ে। A variety of movements of feminist ideology have developed over the years because they vary in goals, strategies and affiliations. They are বিগত বছৰকেইটাত নাৰীবাদ আদৰ্শৰ বিভিন্ন আন্দোলনত বিকাশিত হৈছে কিয়নো সেইবোৰৰ লক্ষ্য, ৰণনীতি আৰু সম্পৰ্ক পৃথক পৃথক বা ভিন্ন ভিন্ন। সেইবোৰ হৈছে ইণ্ডিভিজুৱেলিষ্টিক ফেমিনিজিম অৰ্থাৎ ব্যক্তিবাদী নাৰীবাদ। ছেকেণ্ডটো হৈছে ছ'চিয়েলিষ্ট ফেমিনিজিম অৰ্থাৎ সমাজবাদী নাৰীবাদ। আৰু তৃতীয়টো হৈছে ৰেডিকেল ফেমিনিজিম অৰ্থাৎ মৌল নাৰীবাদ। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম ইণ্ডিভিজুৱেলিষ্টিক ফেমিনিজিম অৰ্থাৎ ব্যক্তিবাদী নাৰীবাদৰ বিষয়ে। ইণ্ডিভিজুৱেলিষ্টিক ফেমিনিজিম অৰ্থাৎ ব্যক্তিবাদী নাৰীবাদ। ব্যক্তিবাদী নাৰীবাদৰ মতে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বা অৰ্থনৈতিক সকলো ক্ষেত্ৰতে সকলো ব্যক্তিৰে পুৰুষ হওক বা মহিলা হওক সকলোৰে সমান অধিকাৰ আছে। জন লকে নামৰ এজন ইংৰাজ দাৰ্শনিক আছিল। সেই ইংৰাজ দাৰ্শনিকজনৰ মতে বিবাহ হ'ল এক সামাজিক চুক্তি, দুজন লোকৰ মাজত হোৱা চুক্তিপত্ৰ আৰু উভয়ৰ সংগীহে, মানে দুয়োজনে ইজনে সিজনৰ দাস বা ইজনে সিজনৰ প্ৰভু নহয়, দুয়োজনে ইজনে সিজনৰ সংগীহে। পত্নী পুৰুষৰ সেৱিকা নহয় বা স্বামী পত্নীৰ গৰাকী নহয়, মুঠতে ব্যক্তি সত্তা স্বৰূপে বা হিউমেন বিং হিচাপে স্বামী আৰু স্ত্ৰী বা পুৰুষ আৰু মহিলা দুয়ো ইজনে সিজনৰ সমান আৰু দুয়োটাই ইজনে সিজনৰ সমান আৰু দুয়োটাই স্বাধীন আৰু তেওঁলোকে দুয়োটাই স্বাধীনভাৱে সেইকাৰণে চিন্তা চৰ্চা কৰিব পাৰে। ৰুজেও নামৰ এজন জেনেভাৰ দাৰ্শনিক আছিলে। সেই জেনেভাৰ দাৰ্শনিকজনে বা ৰুজেওৱে কম্পেনিয়নেট মেৰেজ অৰ্থাৎ বন্ধুত্বমূলক বিবাহৰ পক্ষপাতী আছিল আৰু নাৰী যাতে পুৰুষৰ এজনী ভাল বন্ধু হ'ব পাৰে বা নাৰী যাতে পুৰুষৰ এজনী উপযুক্ত সংগিনী হ'ব পাৰে, সেইকাৰণে তেওঁ বা ৰুজেওৱে কি কৰিছিলে, নাৰী শিক্ষাক সমৰ্থন কৰিছিলে আৰু নাৰী শিক্ষাত গুৰুত্ব দিছিলে। 1790 খ্ৰীষ্টাব্দ আগলৈকে ব্যক্তিবাদী ৰাজনৈতিক চিন্তাধাৰাৰ পটভূমিত নাৰীৰ হৈ বা নাৰীৰ বাবে বা নাৰীৰ স্বাধীনতাৰ বাবে মাত মাতি আহিছিল পুৰুষসকলে। 1792 খ্ৰীষ্টাব্দতহে সৰ্বপ্ৰথমবাৰৰ বাবে এগৰাকী নাৰীয়ে নাৰীৰ বাবে বা নাৰীৰ অধিকাৰৰ বাবে এখন গ্ৰন্থ লিখিছিল আৰু সেই গ্ৰন্থখনৰ নাম হৈছে এ ভিণ্ডিকেশ্যন অফ দ্য ৰাইটছ অফ ওমেন। আৰু এই গ্ৰন্থখন লিখিছিল এগৰাকী ইংৰাজী নাৰী, তেওঁৰ নাম হৈছে মেৰী wollstonecraft আৰু এই গ্ৰন্থখন তেওঁ প্ৰকাশ কৰিছিল 1792 খ্ৰীষ্টাব্দত। তেওঁ বা মেৰী wollstonecraftে এই গ্ৰন্থখনত উল্লেখ কৰিছিলে যে নাৰী প্ৰধানকৈ যৌন সন্থা বা ছেক্সুৱেল বিং নহয়, অথচ পুৰুষৰ দৰে নাৰীও মানৱ সন্থাহে হয়। যিহেতু নাৰী মানৱ সন্থা, সেয়ে পুৰুষৰ দৰেই নাৰীও যুক্তিৰে চলা এটা জীৱহে। তেওঁ কি কৈছিলে, যিহেতু নাৰী মানৱ সন্থা সেয়েহে পুৰুষৰ দৰে নাৰীও যুক্তিৰে চলা বা যুক্তিচালিত এটা জীৱহে।
তেওঁ বা মেৰী wollstonecrafte তেওঁৰ গ্ৰন্থ এ ভিণ্ডিকেশ্যন অফ দ্য ৰাইটছ অফ ওমেন নামৰ এই গ্ৰন্থখনত নাৰীৰ মুক্তিৰ কিছুমান চৰ্ট বা কণ্ডিশ্যন তেওঁ উল্লেখ কৰিছে আৰু এই চৰ্ট বা কণ্ডিশ্যনসমূহ নাৰীয়ে ফ'ল' কৰিলে বা পালন কৰিলেহে নাৰীয়ে স্বাধীন হ'ব পাৰিব বুলি তেওঁ বিশ্বাস কৰে এই চৰ্টসমূহ হৈছে প্ৰথমতে তেওঁ কৈছে যে নাৰীয়ে সম্পত্তিৰ অধিকাৰ হ'ব লাগিব নাৰীয়ে সম্পত্তিৰ অধিকাৰ পাব লাগিব নাৰীয়ে সম্পত্তিৰ অধিকাৰ পালেহে নাৰীয়ে স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰিব দ্বিতীয়তে তেওঁ কৈছে যে নাৰীয়ে শিক্ষা শেষ কৰি চাকৰিত যোগদান কৰাৰ পিছতহে বিবাহত বহিব লাগিব তেওঁৰ মতে তেওঁ দ্বিতীয়তে তেওঁ দুটা কথা কৈছে তেওঁ নাৰীক প্ৰথমতে শিক্ষা গ্ৰহণ কৰিব কৈছে আৰু শিক্ষা গ্ৰহণ কৰি লগালগ বিয়া পাতিব মনা কৰিছে চাকৰিত যোগদান কৰিব কৈছে চাকৰিত যোগদান কৰাৰ পিছতহে বিবাহত বহিব কৈছে তেতিয়াহে নাৰী স্বাধীন হ'ব পাৰিব তৃতীয়তে তেওঁ কৈছে যে নাৰীক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ হ'বলৈ অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ হ'ব কৈছে যাতে নাৰীয়ে পুৰুষৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে সেইকাৰণে নাৰীক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ হ'ব কৈছে আৰু এইকেইটা চৰ্ট মেৰী wollstonecrafte উল্লেখ কৰা এই চৰ্টসমূহে বা এই চৰ্টসমূহ যদি নাৰীসকলে ফ'ল' কৰে বা অনুসৰণ কৰে বা পালন কৰে তেতিয়াহে নাৰীয়ে এই সমাজত স্বাধীনভাৱে জীৱন যাপন কৰিব বুলি মেৰী wollstonecrafte বিশ্বাস কৰিছে মুঠতে মেৰী wollstonecrafteৰ বাবে আদৰ্শ নাৰী হৈছে শিক্ষিতা স্বাধীনচিতীয়া এক আনন্দময়ী আত্মনিৰ্ভৰ নাৰী যাৰ আছে স্বামীৰ প্ৰতি গভীৰ শ্ৰদ্ধা মানে ক্ৰাফ্টৰ মতে এগৰাকী আদৰ্শ নাৰী কেনেকৈ হ'ব লাগে শিক্ষিত হ'ব লাগে আৰু তেওঁ নিজৰ ওপৰত আত্মনিৰ্ভৰ হ'ব লাগে আৰু লগতে স্বামীকো শ্ৰদ্ধা কৰিব লাগে এনেধৰণৰ চিন্তা চৰ্চাৰ ফলস্বৰূপে মানে কি হ'ল এই মেৰী wollstonecrafte যে এই কিতাপখন লিখিলে এই কিতাপৰ পৰা বহুতো নাৰীয়ে প্ৰভাৱান্বিত হ'ল আৰু এই প্ৰভাৱান্বিত হোৱাৰ ফলস্বৰূপে সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ দাবীত 1848 খ্ৰীষ্টাব্দত আমেৰিকাৰ সেনেকা ফলছত নাৰীৰ অধিকাৰৰ দাবীত এক আন্তৰ্জাতিক অভিৱৰ্তন বহে আৰু এই আন্তৰ্জাতিক অভিৱৰ্তনখনকে ফাৰ্ষ্ট ওমেন্স ৰাইট কনভেনশ্যন বুলি কোৱা হয় কি বুলি কোৱা হয় ফাৰ্ষ্ট ওমেন্স ৰাইট কনভেনশ্যন এখন ক'ত হৈছিলে আমেৰিকাৰ সেনেকা ফলছত কেতিয়া 1848 খ্ৰীষ্টাব্দৰ 19 আৰু 20 জুলাইত হৈছিলে কেতিয়া হৈছিলে 1848 খ্ৰীষ্টাব্দৰ 19 আৰু 20 জুলাইত হৈছিলে এই অভিৱৰ্তনৰ পিছত সমগ্ৰ পাশ্চাত্য জগতত মানে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজসমূহত নাৰী মুক্তিৰ আন্দোলনৰ ঢৌ দ্ৰুতগতিত বিয়পিবলৈ আৰম্ভ হৈছিল জন ষ্টুৱাৰ্ট মিল নামৰ এজন ইংৰাজ দাৰ্শনিক আছিল তেওঁ এখন গ্ৰন্থ লিখিছিল সেই গ্ৰন্থখনৰ নাম হৈছে দ্য ছাবজেকশ্যন অফ ওমেন হুইচ ৱাজ পাব্লিছড ইন 1869 যিখন কিতাপ 1869 খ্ৰীষ্টাব্দত পাব্লিছ কৰা হৈছিল বা প্ৰকাশ কৰা হৈছিল এই গ্ৰন্থখনৰ যোগেদি 19 শতিকাত নাৰীবাদী চিন্তাধাৰা গঢ় লৈ উঠিছিল বুলি কোৱা হয় আৰু এই গ্ৰন্থখনে এই 19 শতিকাত নাৰীবাদী চিন্তাধাৰা গঢ় লৈ উঠাত বহুতো প্ৰকৃততে সহায় কৰিছিল একেদৰে জন ষ্টুৱাৰ্ট মিলৰ পত্নী তেওঁৰ নাম হৈছে হেৰিয়েট টেইলৰ মিল এই হেৰিয়েট টেইলৰ মিলেও এটা কিতাপ বা গ্ৰন্থ এখন তেওঁ লিখিছিলে সেই গ্ৰন্থখনৰ নাম হৈছে দ্য এনফ্ৰেঞ্চাইজমেণ্ট অফ ওমেন যিখন 1872 খ্ৰীষ্টাব্দত প্ৰকাশ পাইছিলে বা পাব্লিছ হৈছিলে এই গ্ৰন্থখনৰ জৰিয়তে নাৰীৰ ভোটাধিকাৰ বা ভোটদান কৰা অধিকাৰ দাবী কৰা হৈছিলে 19 শতিকাৰ ব্যক্তিবাদী নাৰীবাদৰ এজন প্ৰবক্তা তেওঁৰ নাম হৈছে অলপ আগতে আমি কৈ গৈছিলোঁ জন ষ্টুৱাৰ্ট মিলে ইউটিলিটেৰিয়ানিজিম বা উপযোগিতাবাদ নামৰ দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু এই দৰ্শনৰ ভিত্তিতে তেওঁ কি কৰিছিলে তেওঁ নাৰী পুৰুষৰ সম্পৰ্ক বিশ্লেষণ কৰিছিলে এতিয়া প্ৰশ্ন এটা উত্থাপন হয় এই ইউটিলিটেৰিয়ানিজিম বা উপযোগিতাবাদ কি হয় Utilitarianism is a philosophy of morality which advocates actions that foster happiness or pleasure and opposes actions that cause
আনহেপিনেছ অৰ হাৰ্ম। উপযোগিতাবাদ হৈছে নৈতিকতাৰ এক দৰ্শন যি সুখ বা আনন্দ বৃদ্ধি কৰা কাৰ্যৰ সমৰ্থন কৰে আৰু অসন্তুষ্টি বা ক্ষতি কৰা কাৰ্যৰ বিৰোধিতা কৰে। জন ষ্টুৱাৰ্ট মিলে উপলব্ধি কৰিছিল যে সমাজৰ আধা অংশ অৰ্থাৎ নাৰীসকল পুৰুষৰ দ্বাৰা শোষিত হৈ আহিছে। সেয়েহে তেওঁ যিখন গ্ৰন্থ লিখিছিলে সেই গ্ৰন্থখনৰ নাম হৈছে দ্য ছাবজেকশ্যন অফ ওমেন, যিখন 1869 অৰ্থাৎ 1869 খ্ৰীষ্টাব্দত প্ৰকাশ বা পাব্লিছ কৰা হৈছিলে। এই গ্ৰন্থত তেওঁ উল্লেখ কৰিছিলে যে নাৰী আৰু পুৰুষৰ সম্পৰ্ক নিয়ন্ত্ৰণ কৰি ৰখা লিংগভিত্তিক অৱদমনৰ সামাজিক নীতিটো এটা ভুল নীতি। কোনটো নীতি? যে এটা লিংগই যে আন এটা লিংগৰ ওপৰত দমন কৰি আহিছে বা দমন কৰি আছে, সেই নীতিটো এটা ভুল নীতি। ই মানুহৰ উন্নতিৰ প্ৰধান বাধাসমূহৰ এটা, আৰু অৰ্থাৎ এই নীতিটো মানে লিংগভিত্তিক অৱদমনৰ এই নীতিটো হৈছে মানুহৰ বা সমাজৰ উন্নতিৰ এটা প্ৰধান বাধা। ইয়াক সম্পূৰ্ণ অৰ্থাৎ কি কৈছে? তেওঁ কৈছে যে জন ষ্টুৱাৰ্ট মিলে কৈছে যে এই লিংগভিত্তিক অৱদমনৰ নীতিটোক সম্পূৰ্ণ সমতাৰ নীতি এটাৰ লগত সলাই ল'ব লাগে। সেয়ে সমাজত এটা সৰ্বাত্মক সুখবোধ প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁ বা জন ষ্টুৱাৰ্ট মিলে নাৰী মুক্তিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিলে। আৰু তেওঁ কৈছিলে যে মানৱ সমাজখন উন্নতিৰ দিশে লৈ যাবলৈ হ'লে আমি লিংগভিত্তিক অৱদমনৰ দৰে নীতিবিলাকক আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব লাগিব আৰু ইয়াৰ ঠাইত এটা সমতাৰ নীতি আমি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন উন্নতিৰ দিশে যাব পাৰিব বা উন্নতি সাধন লাভ কৰিব পাৰিব। জন মিল্টনৰ মতে নাৰীৰ ওপৰত চলা শোষণৰ প্ৰক্ৰিয়াটো ইমানেই গভীৰলৈকে আমাৰ সমাজত বিয়পি গৈছে যে নাৰীক এটা স্বাধীন সত্তা বুলি ভাবিবলৈকে সুযোগ দিয়া নহয়। শৈশৱ কালৰ পৰাই নাৰীক এনে বিশ্বাসৰ মাজত ডাঙৰ দীঘল কৰা হৈছে যে নাৰীসকলৰ বা তেওঁলোকৰ চৰিত্ৰ পুৰুষসকলৰ চৰিত্ৰতকৈ সম্পূৰ্ণ বেলেগ বা ভিন্ন। তেওঁলোকক সৰুৰে পৰা বা শৈশৱ কালৰ পৰাই নাৰীসকলক শিকোৱা হয় যে তেওঁলোকৰ চৰিত্ৰ পুৰুষসকলতকৈ অধিক পবিত্ৰ, সহজ আৰু সৰল হোৱাটো উচিত। তেওঁলোকৰ বা নাৰীসকলৰ আদৰ্শ স্ব-ইচ্ছা বা স্ব-নিয়ন্ত্ৰণ নহয়। তেওঁলোকৰ আদৰ্শসমূহকো পুৰুষসকলে নিয়ন্ত্ৰণ কৰে। তেওঁলোকে পুৰুষৰ অধীনত জীৱন যাপন কৰিবলগীয়া হয় আৰু তেওঁলোকে নিজকে পুৰুষক আত্মসমৰ্পণ কৰাটো হৈছে উচিত। জন ষ্টুৱাৰ্ট মিলে আৰু কৈছে যে প্ৰচলিত নৈতিকতাই এক ধাৰণা দিয়ে যে নাৰীৰ কৰ্তব্য হৈছে আনৰ বাবে জীৱন উৎসৰ্গ কৰা। মানে নৈতিকভাৱেও বা মৰেলিও সমাজ এখনে নাৰীক শিকায় যে তেওঁলোকৰ প্ৰধান কৰ্তব্যই হৈছে আনৰ বাবে নিজৰ জীৱন উৎসৰ্গ কৰা। নিজৰ সন্তান হওক বা মাক দেউতাক হওক বা নিজৰ হাজবেণ্ড হওক, সকলোৰে বাবে জীৱন উৎসৰ্গ কৰাটোৱে হৈছে নাৰীৰ প্ৰধান কৰ্তব্য। তেওঁ নাৰীৰ অসমৰ্থতাসমূহক এক অশুভ শক্তি বুলি কৈছে আৰু মানুহৰ ব্যক্তিগত আৰু সামাজিক সুখৰ বাবে তাক আঁতৰাব লাগিব বুলি তেওঁ কৈছে। নাৰীক সম্পত্তিৰ অধিকাৰ আৰু উপাৰ্জনৰ অধিকাৰ দিয়াৰ লগতে স্বাধীন সত্তা হিচাপে নাৰীয়ে ভোটাধিকাৰ পোৱা উচিত বুলি তেওঁ এই কিতাপখনত বা গ্ৰন্থখনত উল্লেখ কৰিছে। কিন্তু জন ষ্টুৱাৰ্ট মিলে এইটো স্পষ্ট কৰি দিছে যে নাৰীয়ে সমতা লাভ কৰিলেও পৰম্পৰাগত বা ট্ৰেডিশ্যনেল পত্নী বা মাতৃৰ দায়িত্ব পালন কৰি যাবই লাগিব। এই কথাটো তেওঁ স্পষ্টকৈ উল্লেখ কৰি দিছে যে পুৰুষ আৰু নাৰী সমান হ'লেও কিন্তু নাৰীয়ে পৰম্পৰাগত পত্নী বা মাতৃৰ দায়িত্ব নাৰীয়ে হ'লে পালন কৰি যাব লাগিব। এইদৰে ব্যক্তিবাদী নাৰীবাদীসকল যেনে মেৰী wollstonecraft, হেৰিয়েট টেইলৰ মিল, জন ষ্টুৱাৰ্ট মিল,
তেওঁলোকৰ দৰে দাৰ্শনিকসকলে কি কৰিছিলে নাৰীৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ এইখন পুৰুষ প্ৰধান বা পুৰুষতান্ত্ৰিক সমাজত প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁলোকে এনেধৰণৰ ব্যক্তিবাদী নাৰীবাদৰ আন্দোলনসমূহ গঢ়ি তুলিছিল আজি আমাৰ ক্লাছ ইয়াতে সমাপ্ত হৈছে ইন দ্য নেক্সট ক্লাছ উই উইল ডিছকাছ এবাউট দ্য ছেকেণ্ড টাইপ অফ ফেমিনিজিম ডেট ইজ ছ'চিয়েলিষ্ট ফেমিনিজিম পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম ফেমিনিজিম বা নাৰীবাদৰ দ্বিতীয়টো প্ৰকাৰ অৰ্থাৎ ছ'চিয়েলিষ্ট ফেমিনিজিম মানে সমাজবাদী নাৰীবাদৰ কথা আমি আলোচনা কৰিম ধন্যবাদ